আজি ঘোষণা হল 2025 বৰ্ষৰ গুণোৎসৱৰ ফলাফল ঘোষণা 33খন জিলাৰ বিদ্যালয়সমূহৰ গুণোৎসৱৰ ফলাফল শংকৰদেৱ কলাক্ষেত্ৰত শিক্ষা বিভাগৰ বিশেষ অনুষ্ঠান 2024ৰ গুণোৎসৱত A+ গ্ৰেড প্ৰাপ্ত বিদ্যালয়লৈ আগবঢ়োৱা হৈছে অনুদান উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰোহণ আঁচনিৰ অধীনত দশম শ্ৰেণীৰ 3 গৰাকী প্ৰতিভাসম্পন্ন শিক্ষাৰ্থীক মঞ্চত আনুষ্ঠানিকভাৱে ট্যাবলেট প্ৰদান কৰা হ'ব প্ৰথমে মই নলবাৰী জিলাৰ হিমাশ্ৰী কলিতাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এইবাৰ মৰিগাঁও জিলাৰ প্ৰদ্যুৎজ্যোতি হীৰাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এইবাৰ গোৱালপাৰা জিলাৰ অনুষা বড়োক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ শ্ৰদ্ধেয় প্ৰতিবৃন্দ অসমৰ বাবে অতিকৈ গৌৰৱৰ কথা যে সমগ্ৰ শিক্ষা অসমে ISO 9001-2015 সাৰ্টিফিকেশন লাভ কৰিবলৈ সক্ষম হৈছে আই ৰিকুৱেষ্ট শ্ৰী অমৃত সিং জয়েন্ট ডাইৰেক্টৰ কোৱালিটি কাউন্সিল অফ ইণ্ডিয়া QCI, Shri Prashun Misra, Deputy Director QCI, and Shri Aftab Alam, Deputy General Manager NI RQS, to kindly come forward and hand over the certificate to Honorable Chief Minister. Moi Samagro Shikha Osomor Hoi Mission Sanchalik Dr. Om Prakash Debak Manoniya Mukhyamantri Mohodoyar Pora ei bishesh certificate grohon koribole onurodh janaisu. ধন্যবাদ এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰী অতুল বৰা ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া সমগ্ৰ শিক্ষা অভিযানৰ অভিযান সঞ্চালক ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া আজিৰ সভাত আমাৰ মাজত উপস্থিত অতিৰিক্ত উপায়ুক্তসকল বিদ্যালয় পৰিদৰ্শকসকল জিলা শিক্ষা বিষয়াসকল প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকল ছাত্ৰ ছাত্ৰীসকল আৰু উপস্থিত সুধীবৃন্দ 2025 বৰ্ষত অনুষ্ঠিত গুণোৎসৱৰ ফলাফলৰ আনুষ্ঠানিক ঘোষণাৰ লগতে 2024 বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰা বিদ্যালয়সমূহক আজি উদগনিমূলক অনুদান প্ৰদানৰ বাবে আমি ইয়াত সমবেত হৈছো অসম চৰকাৰৰ এখন ধ্বজাবাহী আঁচনি আৰোহণৰ অধীনত 4320 গৰাকী ছাত্ৰ ছাত্ৰীক ট্যাবলেট আৰু সমগ্ৰ শিক্ষা অভিযান অসম কোৱালিটি কাউন্সিল অফ ইণ্ডিয়াৰ দ্বাৰা ISO প্ৰমাণপত্ৰ প্ৰদান কৰাৰ এই সুন্দৰ তথা গাম্ভীৰ্যমূলক অনুষ্ঠানটোত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছো আজিৰ অনুষ্ঠানত খন্তেক সময় আগতে 2025 চনত গুণোৎসৱত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা যি আমাৰ ফলাফল তাক আমি
আনুষ্ঠানিকভাৱে ঘোষণা কৰিছো আৰু ইতিমধ্যে বিভিন্ন জিলাই লাভ কৰা সফলতাকো আমি অভিনন্দন জনাইছো। আজি আমাৰ বাবে এটা আনন্দৰ দিন যে সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্য চৰকাৰে পৰিচালনা কৰা সমগ্ৰ শিক্ষা অভিযানসমূহৰ ভিতৰত অসম সমগ্ৰ শিক্ষা অভিযানে কোৱালিটি কাউন্সিল অফ ইণ্ডিয়াৰ পৰা ISO প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিশিষ্ট গুণগত মানদণ্ডৰ বাবে এই প্ৰমাণপত্ৰ দিয়া হয়। মই এই উৎকৃষ্টতম সাফল্যৰ বাবে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, সমগ্ৰ শিক্ষা অভিযানৰ অভিযান সঞ্চালক ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছো। আমি সকলোৱে জানো যে অসমৰ শৈক্ষিক জগতখনত ৰূপান্তৰৰ বাবে এটা বিশেষ প্ৰচেষ্টা আমি 2012 চনৰ পৰা আৰম্ভ কৰিছিলো। 2012 চনত শিক্ষক নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটোক ৰাজনীতিৰ পৰা মুক্ত কৰি স্বচ্ছ আৰু মেধাৱী শিক্ষক নিযুক্তিৰে অসমৰ শিক্ষা জগতৰ এটা ৰূপান্তৰৰ যাত্ৰা আৰম্ভ হৈছিল। এই ৰূপান্তৰৰ যাত্ৰাক আমি আৰু এখোজ আগুৱাই দিছিলো 2017 চনত, যেতিয়া প্ৰথমবাৰৰ বাবে গুণগতাক অৰ্থাৎ কোৱালিটিক এপ্ৰিচিয়েট কৰিবলৈ বা গুণগত মানদণ্ডক আমি উৎসাহিত কৰিবলৈ গুণোৎসৱৰ ধাৰণাটো অসমৰ জনসাধাৰণৰ মাজলৈ আমি লৈ আহিছিলো। 2017, 2018 চন দুইটা চনতে নিৰবিচ্ছিন্নভাৱে গুণোৎসৱৰ পালন কৰা হৈছিল। 19, 20, 21ত কোভিডৰ বাবে গুণোৎসৱ পালন হোৱা নাছিল। 22, 23, 24 এই তিনিওটা বৰ্ষতে গুণোৎসৱ পালন কৰাৰ পিছত গুণোৎসৱেও অত্যন্ত সফলতাৰে সৈতে 5টা বছৰ অতিক্ৰম কৰিলে। গুণোৎসৱৰ 6ষ্ঠ বছৰো অনুষ্ঠিত হল আৰু 6 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ গুণোৎসৱৰ 6ষ্ঠ গুণোৎসৱৰ সামৰণি পৰিলে। তাৰো আজি আমি ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছো। আমি যদি গুণোৎসৱৰ আৰম্ভণিলৈ যাওঁ, এটা সময়ত এই গুণোৎসৱৰ ধাৰণাটোক বিৰোধিতা কৰা হৈছিল আৰু গুণোৎসৱৰ ধাৰণাটোক যিকোনো প্ৰকাৰে পৰাজিত কৰিবলৈ এছাম মহল তৎপৰ হৈ আছিল আৰু অসমৰ শৈক্ষিক জগতখন বিশেষকৈ দৰিদ্ৰ আৰু পিছপৰা সমাজখনৰ কল্যাণৰ বাবে বাস্তৱসন্মত চিন্তা কৰিব নোখোজাৰ বাবেই সেই বিৰোধিতা আৰম্ভ হৈছিল। কিন্তু লাহে লাহে সেই বিৰোধিতাক আওকাণ কৰি ৰাজ্যৰ শিক্ষা বিভাগ আগুৱাই গৈছিলে আৰু আজি গুণোৎসৱ অসমৰ শিক্ষা জগতখনৰ এটা গুণৰ উৎসৱ আৰু সকলোৰে আদৰৰ আৰু মৰমৰ উৎসৱলৈ ৰূপান্তৰ হৈছে। গুণোৎসৱৰ জৰিয়তে লাভ কৰা উৎসাহ আৰু গুণোৎসৱৰ জৰিয়তে লাভ কৰা উদ্দীপনাই অসমৰ শিক্ষা জগতখনলৈ অনা ৰূপান্তৰৰ দৃশ্য অলপ আগতে আমি তথ্যচিত্ৰত দেখিবলৈ পাইছো। কিন্তু এই যাত্ৰা কেৱল তথ্যচিত্ৰতে মাত্ৰ ধৰি ৰখা হোৱা নাই। আজি অসমৰ চৰকাৰী বিদ্যালয়সমূহত হোৱা পৰিৱৰ্তন আমি প্ৰত্যক্ষ কৰিবলৈ পাইছো আৰু অসমৰ শৈক্ষিক জগতখন বিশেষকৈ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাত
আমি দেখি অহা পৰিৱৰ্তনে আজি ৰাইজৰ আৰু অভিভাৱকসকলৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এসময়ত অকল মাত্ৰ শৈক্ষিক মানদণ্ডকে গুণোৎসৱৰ উপাদান হিচাপে আমি আগবাঢ়িছিলো এতিয়া লাহে লাহে স্বচ্ছতা আৰু ইউনিফৰ্মৰ কোৱালিটিকো এই গুণোৎসৱে সামৰি লোৱাৰ লগে লগে আমি এই দুইটা ক্ষেত্ৰতে পৰিৱৰ্তনো আমি দেখা পাবলৈ সক্ষম হৈছো প্ৰতি বছৰে যেতিয়া ৰাজ্যখনত ঐক্য সাজ বা ইউনিফৰ্ম বিতৰণ কৰা হয় প্ৰতি বছৰে বাতৰি কাকতসমূহৰ মাজৰ পৃষ্ঠাসমূহত এই ঐক্য সাজৰ গুণগত মানদণ্ডলৈ আলোচনা হয় সামাজিক মাধ্যমতো আলোচনা হয় কিন্তু গুণোৎসৱত যেতিয়াৰ পৰা আমি ঐক্য সাজকো এটা ইভালুৱেশ্যনৰ মানদণ্ড হিচাপে আমি জুখিবলৈ আৰম্ভ কৰিলো এইবাৰ তেনে বিতৰ্কও সামাজিক মাধ্যম আৰু লিগেসি মিডিয়াৰ পৰা আঁতৰি যোৱা আমি দেখিবলৈ পাইছো ৰাজ্যত লাহে লাহে শিক্ষা ব্যৱস্থাই ঠন ধৰি উঠিছে আৰু আমি বিশ্বাস কৰো যে আমাৰ এই অনিৰুদ্ধ যাত্ৰা অনাগত দিনতো অব্যাহত থাকিব যোৱা কেইদিনমান আগতে অসম বিধানসভাত ৰাজ্যপালৰ বিতৰ্কৰ উত্তৰ দিওঁতে মই ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ তুলনামূলক এক বিশ্লেষণৰ বাবে তামিলনাডুৰ শিক্ষা ব্যৱস্থাক পঢ়িবলৈ বা পৰ্যালোচনা কৰিবলৈ চেষ্টা কৰিছিলো তামিলনাডুক এই কাৰণে আমি এটা আদৰ্শ বা এটা পইণ্ট অফ ৰেফাৰেন্স হিচাপে লৈছিলো কাৰণ ভাৰতৰ শৈক্ষিক জগতখনক আটাইতকৈ আগবঢ়া প্ৰদেশ বুলি কলেও তামিলনাডুক কলে বুলিও আমি বঢ়াই কোৱা নহয় কাৰণ তামিলনাডুত শিক্ষাৰ জাগৰণ স্বাধীনতাৰ দোকমোকালিৰ পৰাই আৰম্ভ হৈছিল ভাৰতৰ আটাইতকৈ বেছি মেডিকেল কলেজ প্ৰসিদ্ধ IIT প্ৰসিদ্ধ কলেজ প্ৰসিদ্ধ মেডিকেল কলেজ প্ৰসিদ্ধ ইঞ্জিনিয়াৰিং কলেজ আটাইবিলাকৰে পৃষ্ঠভূমি তামিলনাডু বুলি কলেও বঢ়াই কোৱা নহয় যেতিয়া মই তুলনামূলক বিশ্লেষণ কৰিছিলো তামিলনাডুৰ টোটেল পপুলেশ্যন হল 8 কোটি আৰু অসমৰ পপুলেশ্যন হল 3 কোটি 50 লাখ 8 কোটি জনসংখ্যাৰ বিপৰীতে তামিলনাডুত 35,000 চৰকাৰী বিদ্যালয় আছে 8 কোটিৰ বিপৰীতে 35,000 আৰু অসমত 3.5 কোটি জনসংখ্যাৰ বিপৰীতে অসমত ৰাজহুৱা শিক্ষানুষ্ঠান আছে 45,000 অৰ্থাৎ আমি যদি তামিলনাডুৰ লগত তুলনা কৰো অসমত প্ৰায় 20,000তকৈও বেছি ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান আছে তাৰ লগে লগে আন এটা গুৰুত্বপূৰ্ণ উপাদান ওলাই আহে যে আমাৰ ৰাজ্যত অসমত আজিৰ 2025 চনতো 75ৰ পৰা 82%লৈকে শিক্ষাৰ্থী ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত পঢ়ে আৰু তামিলনাডুত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত 35% ষ্টুডেন্ট পঢ়ে অৰ্থাৎ 65% ষ্টুডেন্ট ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে আৰু অসমত 20% ষ্টুডেন্ট ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে ইয়াৰ এটাই আমি ইয়াক যদি আমি ডিডাক্ট কৰো দুটা কথা স্পষ্ট হৈ পৰে যে আসাম গভৰ্নমেন্ট ইনভেষ্টমেন্ট অসমত শিক্ষা ব্যৱস্থাত বিনিয়োগ যদি পাৰ ষ্টুডেন্ট আমি বিনিয়োগ ক্যালকুলেট কৰো তামিলনাডুৰ পাৰ ষ্টুডেন্ট বিনিয়োগতকৈ আমি যথেষ্ট আগত টোটেল ষ্টুডেন্ট ইনটেক ছাত্ৰ ছাত্ৰীৰ সংখ্যা গভৰ্নমেন্ট স্কুল বা প্ৰভিন্সিয়েল স্কুলত তামিলনাডুতকৈ আমি এতিয়াও বহু আগত আছো যথেষ্ট আগত আছো
আৰু নাম্বাৰ অফ স্কুল আমি যথেষ্ট আগত আছো আৰু এই গোটেই কেইটা দিশ যদি আমি চাবলৈ যাওঁ অসম চৰকাৰৰ কমিটমেন্ট ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰতি আমাৰ কমিটমেন্ট আজিও দেশৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ ৰাজ্যবিলাকৰ ভিতৰত আমি থিয় হৈ আছো আৰু সেয়েহে মই নিশ্চিতভাৱে ক'ব পাৰো যে আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবিলাকৰ ভৱিষ্যত অত্যন্ত উজ্জ্বল আৰু অনাগত দিনত আজিতকৈও ই অধিক উজ্জ্বল হ'ব তাক আমি নিশ্চিতভাৱে আশা কৰিব পাৰো গুণোৎসৱৰ যদি আমি ফলাফললৈ চাওঁ মোৰ আশা বা এক্সপেক্টেশন ৰাজনীতি কৰা ব্যক্তিৰ নহয় ই হাৰ্ড ফেক্টছ বা সত্যৰ ওপৰত প্ৰতিষ্ঠিত বা তথ্যৰ ওপৰত প্ৰতিষ্ঠিত এটা বক্তব্য 2017 চনত এ গ্ৰেড গুণোৎসৱত লাভ কৰা শিক্ষানুষ্ঠান আছিল 6307খন 2025ত এ গ্ৰেড পোৱা স্কুলৰ সংখ্যা বৃদ্ধি হৈছে 13300খন অৰ্থাৎ 5 বছৰৰ ভিতৰত এ গ্ৰেড পোৱা স্কুলৰ সংখ্যা 100% বৃদ্ধি পাবলৈ সক্ষম হৈছে ই এটা ডাঙৰ এচিভমেন্ট যে 100% স্কুল এ প্লাস গ্ৰেড 2017ৰ পিছত এ প্লাস পোৱা স্কুলৰ সংখ্যা 100% ইনক্ৰিজ হৈছে ঠিক তেনেকে আমি যদি এ গ্ৰেড পোৱা স্কুলৰ সংখ্যা চাওঁ স্বাভাৱিকতে এ প্লাস যেতিয়া বাঢ়ি যাব এ গ্ৰেড ইমান বাঢ়িব নোৱাৰে কিন্তু এ গ্ৰেডতো 2017 চনৰ পৰিৱৰ্তে 12927ৰ পৰিৱৰ্তে 2025ত ই 13952 লৈ বৃদ্ধি পাইছে অৰ্থাৎ এ আৰু এ প্লাস যদি আমি যোগ কৰি দিওঁ আজি অসমৰ 26000 বিদ্যালয় উন্নত গুণগত মানদণ্ডলৈ ৰূপান্তৰ হৈছে 26000 স্কুল ই এটা সামান্য কৃতিত্ব নহয় ই এক অসাধাৰণ কৃতিত্ব আৰু এই অসাধাৰণ কৃতিত্বৰ বাবে মই ৰাজ্যৰ শিক্ষক সমাজলৈ অভিনন্দন জনাইছো আৰু প্ৰতিগৰাকীকে মই মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছো বি গ্ৰেড পোৱা স্কুলৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে 2017 চনত 13636খন স্কুলে সি গ্ৰেড পাইছিলে আৰু ডি গ্ৰেড 7000খন স্কুলে লাভ কৰিবলৈ সক্ষম হৈছিল বি গ্ৰেড 13000 সি গ্ৰেড 9163 ডি গ্ৰেড 7105 আপোনালোকে জানি অত্যন্ত আনন্দিত হ'ব যে 2025 চনত বি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 13000ৰ পৰা 4000 লৈকে কমি আহিছে সি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 9000ৰ পৰা মাত্ৰ 800খনলৈ পৰিৱৰ্তন হৈছে আৰু ডি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 7000ৰ পৰা মাত্ৰ 218ত পৰিণত হৈছে অৰ্থাৎ ই ৰাজ্যখনৰ শৈক্ষিক ব্যৱস্থাৰ যি ৰূপান্তৰৰ যাত্ৰা আছিল সেই ৰূপান্তৰৰ যাত্ৰা আজি স্পষ্টভাৱে পৰিলক্ষিত হৈছে আৰু গুণোৎসৱৰ এই উৎসৱে এই সম্ভাৱনা আজি আমাৰ সন্মুখলৈকে লৈ আহিছে যোৱা কেইটামান দিনত শিৱসাগৰৰ পৰা নলবাৰীলৈ আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিবলৈ মাজ নিশালৈকে অভিভাৱকসকলৰ শাৰী লাইনৰ যি শাৰী সেই শাৰীয়ে আমাক এক উজ্জ্বল ভৱিষ্যতৰ সন্ধান দিছে আমি অসম প্ৰতিটো পৰ্যায়তে আজি যে আগবাঢ়িছো আৰু অসমৰ শৈক্ষিক ব্যৱস্থাই ৰাজহুৱা শিক্ষা ব্যৱস্থাই আকাশ চুব সেই অনিৰুদ্ধ যাত্ৰালৈ যে আমি আজি গতি কৰিছো আমি তাক স্পষ্টভাৱে আজি আমাৰ সন্মুখত দেখা পাইছো
আৰু মই অত্যন্ত আশাবাদী যে 2030 চনৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থাই এক উজ্জ্বল আৰু ভাৰতবৰ্ষৰ ভিতৰতে এক অদ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হ'ব। আজি আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে 2025 চনৰ মূল্যাংকনৰ জিলা ভিত্তিক ফলাফলো আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ঘোষণা কৰিছে। শিৱসাগৰ জিলাই প্ৰথম, গোলাঘাট জিলা দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই এই বছৰৰ মূল্যাংকনত তিনিওটা স্থান প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ জিলাৰ উপায়ুক্ত, শিৱসাগৰ জিলাৰ শিক্ষা বিষয়া, শিৱসাগৰ জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকলক আৰু অভিভাৱকসকলক মই অভিনন্দন জনাম যে শিৱসাগৰ জিলাই ধাৰাবাহিকভাৱে 2023, 2024 আৰু 2025 এই তিনিওটা বৰ্ষতে গুণোৎসৱৰ মূল্যাংকনত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই পুনৰবাৰ শিৱসাগৰ জিলাবাসীক মোৰ অন্তৰৰ গভীৰতম কোণৰ বাবে গভীৰতম কোণৰ পৰা আকৌ এবাৰ বহুত বহুত ধন্যবাদ যাচিছো। যোৱা বছৰ ডিব্ৰুগড় জিলা প্ৰথম 3টা স্থানতে আছিলে, এইবাৰো 3টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গোলাঘাট জিলা নতুনকৈ শীৰ্ষ 3খন জিলাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই শিৱসাগৰ, ডিব্ৰুগড় আৰু গোলাঘাট জিলাক অভিনন্দন জ্ঞাপন কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছতাক এক জীৱনৰ আদৰ্শ হিচাপে গঢ়ি তুলিবলৈ ভাৰতবাসীক আহ্বান জনাইছিল। মহামানৱ মহাত্মা গান্ধীয়ে হওক বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক, দেশৰ মনীষীসকলে সদায়ে কৈ আহিছে যে স্বচ্ছতা যদি আমাৰ জীৱনৰ আদৰ্শ হৈ পৰে তেনেহলে আমি আমাৰ জীৱনত সুন্দৰভাৱে গঢ় দিয়া আমি এক নতুন কৃতিত্ব আহৰণ কৰিব পাৰো। স্বাস্থ্যৰ পৰা পাৰিবাৰিক জীৱনলৈকে, পাৰিবাৰিক জীৱনৰ পৰা সামাজিক জীৱনলৈ স্বচ্ছতা যদি আমাৰ জীৱনৰ আদৰ্শ হৈ পৰে, ই মানুহৰ ব্যক্তিত্বত অত্যন্ত প্ৰভাৱ পৰে। মানুহৰ মন স্বচ্ছতাই সুন্দৰ কৰে। মানুহৰ মন আৰু মানুহৰ চেতনা এই দুইটাকে স্বচ্ছতাৰ আদৰ্শই যেতিয়া প্ৰভাৱিত কৰে, ব্যক্তিৰ পৰা এই আদৰ্শ সমাজলৈ ৰূপান্তৰ হয়। সমাজ সুস্থ আৰু ইতিবাচক চিন্তাৰে সমাহিত হৈ পৰে। সেয়ে স্বচ্ছতাক আমি গুণোৎসৱৰ এক আধাৰ হিচাপে নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা কৰিছিলো। মই গোলাঘাট জিলা, কামৰূপ মহানগৰ জিলা আৰু যোৰহাট জিলাক অভিনন্দন জনাম স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰথম 3টা স্থান অধিকাৰ কৰাৰ বাবে। অসমত এটা কথা আমি সকলোৱে অনুভৱ কৰো যে আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহত ইউনিফৰ্মে আৰু মিড ডে মিলে এটা বিশেষ ভূমিকা গ্ৰহণ কৰে। গুৱাহাটীৰ মহানগৰত আমি বাস কৰি মধ্যাহ্ন ভোজনৰ প্ৰয়োজনীয়তা মূল্যাংকন কৰাত আমি কেতিয়াও সফল হ'ব নোৱাৰো। কিন্তু মধ্যাহ্ন আহাৰ আৰু ইউনিফৰ্মে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ লৈ অহাত এক বিশেষ ভূমিকা পালন কৰে আৰু ই আজি বিশ্বজুৰি স্বীকৃত হৈছে আৰু এই ব্যৱস্থাই আমাৰ শিক্ষা জগতখনক সুন্দৰ কৰিছে। ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন আহাৰ ভোজন আৰু সাজ পোছাক এই দুইটাৰ ক্ষেত্ৰতে প্ৰধান শিক্ষকসকলে কোনো পধ্যেই কম্প্ৰমাইজ কৰাটো উচিত নহয় আৰু এনে ধৰণৰ বিতৰ্কই আমাৰ সমাজখনক কলুষিত কৰে। মই এইবাৰ অসম চৰকাৰৰ
শিক্ষা বিভাগক অভিনন্দন জনাম যে গুণোৎসৱত আমি ইউনিফৰ্মৰ গুণগত মানদণ্ড নিৰূপণ কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলো তিনিওখন জিলা শিৱসাগৰ মাজুলী আৰু চৰাইদেৱে এই ইউনিফৰ্ম প্ৰদানৰ গুণগত মানদণ্ডত প্ৰথম তিনিটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে মই তেখেতসকলক অভিনন্দন জনাম কিন্তু সমান্তৰালভাৱে মই অত্যন্ত আনন্দিত যে আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ সকলে এইবাৰ তেখেতসকলে মূল্যাংকনৰ জৰিয়তে আমাক জনাইছে যে 92% স্কুলত ইউনিফৰ্মে অন্ততঃ এটা ষ্টেণ্ডাৰ্ড পাবলৈ সক্ষম হৈছে মই অসম চৰকাৰৰ শিক্ষা বিভাগক আহ্বান জনাম যে অৱশিষ্ট 8% স্কুলৰ প্ৰধান শিক্ষকসকলৰ লগত কথা পাতিব লাগে তেখেতসকলক জনাই দিব লাগে যে ইউনিফৰ্ম উন্নত হোৱা আৰু ইউনিফৰ্মৰ প্ৰতিটো টকাই ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কামত ব্যৱহাৰ হোৱাটো ৰাজ্য চৰকাৰে বিচাৰে সমাজে বিচাৰে আৰু এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আমাৰ দায়িত্ব আমি ৰূপায়ণ কৰিব লাগিব সফলতাৰ মাজতো আৰু এটা আমাৰ কনসাৰ্ন আমি নিশ্চয় আগত দাঙি ধৰিম যে এইবাৰৰ গুণোৎসৱত পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাই উৎকৃষ্টতম ফল দেখুৱাবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ ৬ষ্ঠ অনুসূচীৰ অধীনত এই তিনিওখন জিলাৰ শৈক্ষিক ফলাফল আমাৰ বাবে অত্যন্ত চিন্তনীয় মই আশা কৰো যে পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অনাগত দিনত নিম্ন প্ৰদৰ্শনৰ বিষয়বিলাক নিশ্চয় তেওঁলোকে চিন্তা কৰিব আৰু সফলতাৰ উচ্চতম শিখৰত আগবাঢ়ি যাবলৈ তেওঁলোকেও তেওঁলোকৰ প্ৰচেষ্টা আগবঢ়াব মই শিক্ষা বিভাগক আহ্বান জনাম যে এই তিনিওখন জিলাতে যি ফলাফলৰ ক্ষেত্ৰত পিছ পৰি যোৱাৰ কাৰকসমূহ বিচাৰি উলিয়াই এই কাৰকসমূহ যাতে আমি নিৰাময় কৰিব পাৰো তাৰ বাবে যাতে নিৰবিচ্ছিন্ন প্ৰচেষ্টা হাতত ল'ব পাৰো তাৰ বাবে আমি আমাৰ চেষ্টা অব্যাহত ৰাখিব লাগিব এইবাৰৰ গুণোৎসৱৰ এটা উৎকৃষ্টতম দিশ আছিল যে প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ আমি লাৰ্নিং আউটকাম বিদ্যালয়ত গলে নহব বিদ্যালয়ত আমি কেনে ধৰণে পঢ়িব পাৰিছো লাৰ্নিং আউটকাম সমূহ আমি চাবৰ কাৰণেও চেষ্টা কৰিছিলো আজি আমি অত্যন্ত আনন্দিত যে প্ৰথমবাৰৰ বাবে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লাৰ্নিং আউটকাম আমি নিৰূপণ কৰিবলৈ সক্ষম হৈছো ইয়াৰ ৰিপৰ্ট কাৰ্ড আমি ৱেব পৰ্টেলত ৰাখি থৈছো প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী এই লাৰ্নিং আউটকামৰ যিটো বুকলেট তাক যদি আমি ডাউনলোড কৰি তেওঁলোকক দিব পাৰো আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব আৰু ডাউনলোডত অসুবিধা হলেও ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে অন্তত যাতে নিজৰ ল'ৰা ছোৱালীৰ ৰিজাল্টটো চাব পাৰে তাৰ বাবে তেওঁলোকক আমি জনাই দিলে তেওঁলোকে নিজস্ব প্ৰক্ৰিয়াৰে ঘৰত হলেও লাৰ্নিং আউটকাম তেখেতসকলে চাব পাৰিব মই লাৰ্নিং আউটকামৰ ওপৰত বিদ্যালয়সমূহক যথেষ্ট দৃষ্টি ৰাখিবলৈ মই আহ্বান জনাম এইবাৰ আমাৰ প্ৰত্যেকখন জিলাত A+ পোৱা বিদ্যালয়সমূহৰ সংখ্যা আপোনালোকক মই জনাব খুজিছো বাস্কা জিলাত 2024 চনত আমি আজি যি এই বিষয়ে আমি যোৱাবাৰো আলোচনা কৰিছো কিন্তু 2024 চনত আজি যি আমি
উদগনিমূলক সাহায্য বিতৰণ কৰিছো বা প্ৰেৰণা আমি বিতৰণ কৰিছো বাস্কা জিলাই 208খন বৰপেটাৰ 514খন বিশ্বনাথৰ 251খন বঙাইগাঁৱৰ 289খন কাছাৰৰ 816খন চৰাইদেউৰ 277 চিৰাঙৰ 53খন দৰঙৰ 388খন ধেমাজিৰ 426খন ধুবুৰীৰ 617খন ডিব্ৰুগড়ৰ 664খন ডিমা হাছাওৰ 27খন গোৱালপাৰাৰ 495খন গোলাঘাটৰ 528খন হাইলাকান্দিৰ 341খন হোজাই 222খন যোৰহাটৰ 423খন কামৰূপ মেট্ৰৰ 203খন কামৰূপ জিলাৰ 546খন কাৰ্বি আংলঙৰ 82খন কোকৰাঝাৰৰ 131খন লখিমপুৰৰ 274খন মাজুলীৰ 117খন মৰিগাঁৱৰ 636খন নগাঁৱৰ 579 গৰাকীখন বিদ্যালয় নলবাৰীৰ 404খন শিৱসাগৰৰ 432খন শোণিতপুৰ জিলাৰ 312খন সাউথ সালমাৰাৰ 68খন শ্ৰীভূমিৰ 511খন তিনিচুকীয়াৰ 560খন ওদালগুৰিৰ 160খন আৰু ৱেষ্ট কাৰ্বি আংলং জিলাৰ 38খন 11,594 স্কুললৈ আমি 25,000 টকাৰ উদগনিমূলক বৃত্তি বা প্ৰেৰণা অলপ আগতে আমি বেংক যোগে ট্ৰান্সফাৰ কৰিছো 2025 চনৰ ফলাফল আজি ঘোষণা কৰা হৈছে স্বাভাৱিকভাৱে কিছুদিন পিছত অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ত আমি 2025 চনত এই প্লাস পোৱা বিদ্যালয়সমূহলৈও 25,000 টকাকৈ আমি আগবঢ়াম মই আশা কৰো এই 25,000 টকা পোৱা বিদ্যালয়সকলে যাতে এই টকাৰ সদ্ব্যৱহাৰ কৰে বিশেষকৈ ইনোভেটিভ চিন্তাৰে এই টকাৰ সদ্ব্যৱহাৰ কৰিবলৈ মই আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীক আহ্বান জনাম আৰোহণ আঁচনি আমাৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আঁচনি নৱম মানৰ পৰা একাদশ শ্ৰেণীলৈ প্ৰায় 13,000 মেণ্টি আৰু 11,000 মেণ্টৰলৈ আমি আৰোহণ আঁচনি আৰম্ভ কৰিছিলো নৱম আৰু দশম শ্ৰেণীৰ 17,000 আৰোহণ আঁচনিৰ বাবে উপযুক্ত ছাত্ৰ ছাত্ৰীলৈ আমি 1,000 টকাকৈ বুক গ্ৰেণ্ট আমি দিবলৈ সক্ষম হৈছো যোৱা 3 বছৰত 7,000তকৈও অধিক আৰোহণৰ ছাত্ৰ ছাত্ৰীক গুৱাহাটীলৈ লৈ আহি বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত 4 দিনীয়া ভ্ৰমণ কৰাবলৈ আমি সক্ষম হৈছো আজি আৰোহণক আমি আৰু এক নতুন পৰ্যায়লৈ লৈ গৈ 4,302 গৰাকী ছাত্ৰ ছাত্ৰীলৈ আমি তেওঁলোকক একোটা টেবলেট দিব কাৰণে সক্ষম হৈছো যাতে টেবলেটৰ জৰিয়তে তেওঁলোকে দীক্ষা পোৰ্টেল বা খান একাডেমীৰ দৰে উন্নতমূলক শৈক্ষিক চিন্তা চৰ্চা তেওঁলোকে পৰ্যবেক্ষণ কৰিব পাৰে আৰু ইয়াত আমি বিভিন্ন কন্টেন্ট আৰু ইয়াক ডাউনলোড আৰু আপলোড কৰাৰ পদ্ধতি তেওঁলোকক শিকোৱাৰ ব্যৱস্থাও আমি ইয়াত সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছো মই আশা কৰো যে এই ৰাজহুৱা খণ্ডৰ শিক্ষা অনুষ্ঠানসমূহক উন্নত মানদণ্ডলৈ লৈ যোৱাৰ বাবে আমাৰ প্ৰচেষ্টাসমূহে মই বিশ্বাস কৰো 2030 চনৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থাক ভাৰতবৰ্ষৰ ভিতৰতে এক উন্নত শিক্ষা ব্যৱস্থালৈ ৰূপান্তৰ কৰিব দুই এটা কথা কব বিচাৰিছো গুণোৎসৱৰ 6টা বছৰ সম্পূৰ্ণ হল এই বছৰটো
অসমত নিৰ্বাচনৰ বছৰ হ'ব স্বাভাৱিকভাৱে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমি গুণোৎসৱ উদযাপন কৰিব নোৱাৰিম আৰু সেইবাবে 2026 বৰ্ষৰ মাজ ভাগতে আমি সপ্তম গুণোৎসৱ আয়োজন কৰিম যিহেতু প্ৰত্যেক বছৰে আমি এবছৰ সময় পাওঁ এইবাৰ আমি 18 মাহ সময় পাওঁ